প্ৰথমতেই উদযাপন সমিতিৰ তৰফৰ পৰা মৰম জনাব বিচাৰিছোঁ। সকলো ৰৈ আছে আচুৰ্যদা। এয়া পৰেশ গগৈ ককাইদেউ, এয়া মৰমৰ আচুৰ্য বৰপাত্ৰক এখনি প্ৰাচিতেৰে মৰম জনাইছে আৰু তেখেতক এটি স্মাৰক প্ৰদান কৰিব পংকজ বৰচেতিয়াই। এয়া মেডাম মেফি উদযাপন সমিতিৰ ফালৰ পৰা এটি স্মাৰকৰে আচুৰ্য বৰপাত্ৰলৈ মৰম জনাইছে। গতিকে এতিয়া মই থকাৰ কথাই নাই, মাইক্ৰফোন এৰি দিছোঁ, মঞ্চ এৰি দিছোঁ। এতিয়া আপোনালোকে নিচা নকৰিব, গানৰ নিচা কৰক, ঠিক আছে? বঢ়িয়া। আৰু আচুৰ্যদাক মেডাম মেফিৰ শুভেচ্ছা আৰু ওলগ জনাইছোঁ। প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। কি খবৰ? গোলাঘাটত ইমান কমকৈ চিঞৰ হ'লে কেনেকৈ অকণ জোৰকৈ নেকি? গোলাঘাট জিলা কেন্দ্ৰীয় মেডাম মেফি সমিতিৰ সকলো বিষয়বোৰলৈ বহুত শ্ৰদ্ধা জনাইছোঁ। আৰু ইয়াত আচলতে মোক মাতাৰ কোনো কথাই নাথাকে, নিজৰ জেগা। আৰু পৰীক্ষিতে প্ৰণৱে পৰীক্ষিতে যেতিয়া ফোন কৰিছিলে, মই বোলো মোৰ অনুষ্ঠান আছে আজি, মোক কৈছে কি কৰোঁ নাজানো, তই আহিব লাগিব, ইয়াত দেখা দিব লাগিব। তো সেইকাৰণে আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু আমাৰ কালিৰ জাৰ্ণিটো আপোনালোকক ক'লে বিশ্বাস নকৰিব। আপোনালোকক এটা কথা জনাইছোঁ, সঁচাকৈ আচুৰ্য আমাৰ গোলাঘাটৰ সুযোগ্য সন্তান। আৰু যোৱাকালি ধেমাজি